একাংশ জুবিন অনুৰাগীৰ কান্তৰ বাবে এছঅপি দিবলগীয়া হৈছে জুবিন ক্ষেত্ৰত খুৰাপান এতিয়াৰ পৰা বন্ধ জুবিন ক্ষেত্ৰত খুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কামৰূপ উপায়ুক্তগৰাকী কঠোৰ হোৱাৰ বাবে পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এছঅপি যে জাৰি কৰা হল এই এছঅপি খনত কি কি নিৰ্দেশনা আছে নিৰ্দেশনা বিশেষ 4টা পইণ্ট এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম প্ৰথমটো নিৰ্দেশনা কোনো ধৰণৰ খুৰাপান তাত নহব এতিয়াৰ পৰা জুবিন ক্ষেত্ৰত কোনে খুৰাপান কৰিব নোৱাৰিব দ্বিতীয় কথা খুৰা সেৱন কৰি যদি কোনোবা মানুহ গৈছে তেনেহলে কাৰহান নিৰ্দেশ দিয়া হৈছে যে তেওঁক তাত প্ৰৱেশ কৰিবলৈ দিয়া নহব সমান্তৰালকৈ কোনোবাই যদি খুৰা তাত বিলাবলৈ গৈছে বা যিকোনো ধৰণৰ নিচাহক্ত দ্ৰব্য যদি বিলাবলৈ গৈছে তাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ফৰ্থ পইণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট এতিয়াৰ পৰা মন গলে আপুনি যেতিয়াই তেতিয়াই জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰিব কিয় জুবিন ক্ষেত্ৰলৈ যাবৰ বাবে নীতি নিৰ্দেশনা দি দিয়া হৈছে জুবিন ক্ষেত্ৰলৈ যাবৰ বাবে এতিয়া সময়সীমা বান্ধি দিয়া হল পুৱা 6 বজাৰ পৰা 10 বজালৈকেহে আপুনি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব নিখা 10 বজাৰ পাছত কোনেও জুবিন ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰে জুবিন গাৰ্গক বিচাৰিবলৈ জুবিন গাৰ্গক অনুভৱ কৰিবলৈ কোনোবা অকলে কোনোবা বন্ধুবৰ্গৰ সৈতে কোনোবা পৰিয়ালবৰ্গৰ সৈতে নিতৌ গৈ আছিল কিন্তু এতিয়া প্ৰকৃত জুবিন অনুৰাগী সকল বঞ্চিত হ'ব মন গলে তেওঁলোক এতিয়া যাব নোৱাৰিব একাংশৰ উদ্ভন্তালিৰ বাবে এই কথা আমি কোৱা নাই এই কথা কৈছে ৰাইজে আৰু এই বিষয়টোক লৈ ইতিমধ্যে যথেষ্ট সমালোচনা আৰম্ভ হৈ গৈছে জুবিন অনুৰাগী বুলি কৈ দাদাই মদ খাই ভাল পাইছিল বল মদ দি দিও এনে ধৰণে গৈ মদ ঢালিছে দাদাই সাধা খাই ভাল পাইছিল সাধাৰ পৰা সাধা ছটিয়াইছে এয়া এনে ধৰণৰ কাৰুকাৰ্য এনে ধৰণৰ কাণ্ডবোৰৰ বাবে বহুতে সমালোচনা কৰিছে আনকি সোণাপুৰৰ স্থানীয় লোকসকলে বহু অভিযোগ দাখিল কৰিছে আৰু এই অভিযোগবোৰক কেন্দ্ৰ কৰিয়ে ইতিমধ্যে অনানুষ্ঠানিক এক আলোচনা হৈছিল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এছঅপি দিবই লাগিব নহলে অৰাজকতা বাঢ়িব এছঅপি নিদিলে কি অৱস্থা হ'ব পাৰে তাক লৈ এছঅপি দিয়া হৈছে একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবে এতিয়া জুবিন ক্ষেত্ৰত এছঅপি দিবলগীয়া হল এই কথা আমি কোৱা নাই সোণাপুৰৰ বাসিন্দাই কৈছে জুবিন ক্ষেত্ৰত খুৰাপান বন্ধ কৰি দিয়া হৈছে খুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কামৰূপ উপায়ুক্তগৰাকী কঠোৰ হোৱাৰ বাবে পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুৰাপান কৰি গলে সোমাবলৈ দিয়া নহব জুবিন ক্ষেত্ৰত কোনোবাই যদি খুৰাপান কৰি গৈছে যিকোনো ধৰণৰ নিচাহক্ত দ্ৰব্য সেৱন কৰি গৈছে তেওঁ প্ৰৱেশ কৰিব নোৱাৰিব হাতত জিটি সামগ্ৰী লৈ এতিয়াৰ পৰা প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰিব আৰম্ভ হৈ গল টাইট সিকিউৰিটি এতিয়াৰ পৰা টাইট সিকিউৰিটিৰ মাজেৰে যাব লাগিব আপুনি জুবিন ক্ষেত্ৰলৈ কাৰহা নিৰ্দেশ আহি গল নীতি নিয়মেৰে আহি গল এছঅপি জাৰি হল 1 নম্বৰ পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব জুবিন ক্ষেত্ৰত 2 এতিয়াৰে পৰা জুবিন ক্ষেত্ৰত খাব নোৱাৰিব মদ সাধা বা যিকোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য 3 খুৰা পাই নিচাহক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ জুবিন ক্ষেত্ৰত 4 জুবিন ক্ষেত্ৰলৈ গৈ কোনেও বিতৰণ কৰিব নোৱাৰিব খুৰা বা নিচা জাতীয় দ্ৰব্য আৰু ইয়াৰ উপৰিও আৰু বহু নিয়ম আহিব জুবিন ক্ষেত্ৰত এক ব্যৱস্থিত ৰূপলৈ অনাৰ প্ৰচেষ্টা চৰকাৰে কৰিছে জুবিন ক্ষেত্ৰত এতিয়াৰ পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰু নীতি নিয়ম বান্ধি দিয়া হ'ব তাৰ বাবে উপায়ুক্ত আৰু স্থানীয় সোণাপুৰবাসীয়ে আলোচনা কৰিব জুবিন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা মদ খাই গলে তাত প্ৰৱেশো কৰিব নোৱাৰিব কাৰহা নিৰ্দেশ দি দিয়া হৈছে টাইট সিকিউৰিটি বান্ধি দিয়া হৈছে কঠোৰ পদক্ষেপৰ পৰামৰ্শ দিছে কামৰূপ জিলা মহানগৰ উপায়ুক্তগৰাকীক কামৰূপ উপায়ুক্ত আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা হ'ব আৰু তেওঁলোকে আলোচনা কৰি আৰু কি নিয়ম বান্ধিব পাৰি সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নীতি নিয়ম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আলোচনাত বহিব সোণাপুৰবাসী স্থানীয় বাসিন্দা আৰু উপায়ুক্তগৰাকী জুবিন গাৰ্গক মদৰ লগত হাঙুৰ খুৱাব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে 100 বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব ৰাইজৰ মাজত জুবিনৰ ইমেজটো বেয়া কৰিব নোৱাৰি জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতিৰ সম্পদ হিচাপে ৰাখিব লাগিব গতিকে সম্পদ হিচাপে ৰাখিবলৈ তেওঁ খুৰাৰ লগত মিলাই দিলে নহব 100 বছৰ পিছত যাতে কোনেও ক'ব নোৱাৰে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল মদ খাই থাকিছিল বা মদৰ সৈতে জুবিনৰ সম্পৰ্ক আছে এয়া যাতে কোনেও ক'ব নোৱাৰে কাৰণ জুবিন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল এইটো সম্পূৰ্ণ মিছা কথা এছামে সোণাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে দাদাই মদ খাইছিল বল মদ খাও দাদাই মদ ভাল পাইছিল মদ দি দিও এইবোৰ কৰি আছে এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল'ব লগা হল এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া সোণাপুৰৰ দৃশ্যাংশ আমি দেখুৱাইছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা সমগ্ৰ অসমবাসী যথেষ্ট দুখত আছে হসাকৈ এটা বিশেষ চকত আছে সমগ্ৰ অসমবাসী এতিয়াও বহুতে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আজি কায়িকভাৱে আমাৰ মাজত নাই বহুতে এতিয়াও আশা কৰি থাকে যে কি জানিবা জুবিন গাৰ্গ হঠাৎ আহি ওলাব
জুবিন গাৰ্গৰ এই অপমৃত্যু সঁচাকৈ স্বীকাৰ কৰিব নোৱাৰা বিধৰ কিন্তু সেই বুলি জুবিন গাৰ্গৰ অনুৰাগীৰ হোৱাৰ নামত একাংশ লোকে যিবোৰ কাণ্ড কৰি আছে এইবোৰ কাণ্ড নিশ্চিতভাৱে গ্ৰহণযোগ্য নহয় এই কথাই সমালোচনা কৰি আছে সমগ্ৰ অসমৰ যথেষ্ট সংখ্যক লোকে 100 বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব এই নিৰ্দেশনা দিয়া হৈছে এই সিদ্ধান্ত লোৱা হৈছে জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতীয় সম্পদ হিচাপে ৰাখিব লাগিব 100 বছৰ পিছত যাতে কোনেও ক'ব নোৱাৰে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল জুবিন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল এয়া ভুল ধাৰণা বহুতে ভুল ধাৰণা এটা সৃষ্টি কৰিছে এছামে খুনাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল'ব লগা হ'ল একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবে দিব লগা হ'ল জুবিন ক্ষেত্ৰত এছঅপি এই কথা খুনাপুৰৰ স্থানীয় বাসিন্দাই কৈছে জুবিন ক্ষেত্ৰত খুৰাপান বন্ধ খুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ এতিয়া বন্ধ কামৰূপ উপায়ুক্তক কঠোৰ হোৱাৰ বাবে পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে খুৰাপান কৰি গ'লে সোমাবলৈ দিয়া নহ'ব জুবিন ক্ষেত্ৰত গতিকে খুৰাপাই সকলৰ প্ৰৱেশ নিষিদ্ধ হাতত জিটি সামগ্ৰী লৈ ইয়াৰ পৰা আৰু জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰম্ভ হৈ গ'ল টাইট সিকিউৰিটি আৰম্ভ হৈ গ'ল কাঢ়া নীতি নিয়ম কাঢ়া নিৰ্দেশ নীতি নিয়মেৰে আহি গ'ল এছঅপিৰ জাৰি কৰাৰ লগে লগে এতিয়াৰ পৰা নীতি নিয়মৰ মাজেৰে সকলোৱে যাব লাগিব এক পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব 2 এতিয়াৰ পৰা জুবিন ক্ষেত্ৰত খাব নোৱাৰিব মদ ভাং ইত্যাদি 3 খুৰাপাই নিচাসক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ 4 জুবিন ক্ষেত্ৰলৈ গৈ কোনেও বিতৰণ কৰিব নোৱাৰিব খুৰা বা নিচাজাতীয় দ্ৰব্য জুবিন ক্ষেত্ৰক এটা ব্যৱস্থিত ৰূপলৈ অনাৰ প্ৰচেষ্টা চৰকাৰে কৰিছে জুবিন ক্ষেত্ৰত এতিয়াৰ পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধ জুবিন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা মদ খাই গ'লে তাত প্ৰৱেশো কৰিব নোৱাৰিব কঠোৰ পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছে কামৰূপ জিলা মহানগৰ উপায়ুক্ত গৰাকীক কামৰূপ উপায়ুক্ত আৰু খুনাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা হ'ব এই আলোচনাত সিদ্ধান্ত লোৱা হ'ব নীতি নিয়ম সন্দৰ্ভত কি নীতি নিয়ম আৰু আনিব পাৰি জুবিন গাৰ্গক মদৰ লগত সাঙুৰ খুৱাব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আহ্বান জনাইছে এই বিষয়ে 100 বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতীয় সম্পদ হিচাপে ৰাখিব লাগিব 100 বছৰ পিছত যাতে কোনেও ক'ব নোৱাৰে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল জুবিন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল এয়া সম্পূৰ্ণ মিছা কথা এছামে খুনাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল'ব লগা হ'ল একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবে সঁচাকৈ জুবিন ক্ষেত্ৰত এছঅপি দিয়া হ'ল নেকি সকলোৱে কৰি আছে আলোচনা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভাষ্য আছে আমি শুনাব বিচাৰিম জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে আমি ডিসি কামৰূপ মহানগৰ আৰু সোনাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোনাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোনাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খুজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক
অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজো যাতে জ্যোতিপ্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণুপ্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধিৰ ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খোজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খোজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজো যাতে জ্যোতিপ্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণুপ্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধিৰ ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত
তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰোঁ, সংগীতজ্ঞ হিচাপে ৰাখিব পাৰোঁ, সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰোঁ, জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰোঁ। 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল। কাৰণ ই সঁচাও নহয়, তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল। এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে। তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ আমি জুবিনক